আজি মই ৬৪ চেনেল মোৰ ইউটিউব চেনেলৰ মাধ্যমেৰে আপোনালোকক আজি এগৰাকী বৰেণ্য ব্যক্তিৰ লগত পৰিচয় কৰাই দিম। তেখেত হৈছে আমাৰ স্থানীয় শিল্পী, অনাতাঁৰ শিল্পী, বয়োজ্যেষ্ঠ আমাৰ সন্মানৰ শ্ৰীযুত কেশৱ চন্দ্ৰ তালুকদাৰ ডাঙৰীয়া। তেখেতক আজি মই এখন গামোচাৰে মোৰ মনৰ শ্ৰদ্ধা ভক্তি গোটেইখিনি যাচিলোঁ। আজি এখেতৰ সংগীত জীৱনৰ আমি কথাখিনি অকণমান জানিম আৰু তেখেতৰ মুখেৰে এটি গীত আপোনালোকক শুনাম, হ'বনে? দাদা, আপোনাৰ পৰিচয়টো আমাৰ দৰ্শকসকলক কওকচোন। মোৰ জন্ম হ'ল 1941 চনৰ 19 ডিচেম্বৰত। 1941 চনৰ 19 ডিচেম্বৰত মোৰ জন্ম। গতিকে মই প্ৰথমে শিক্ষা লভিছিলোঁ তৰুণ চন্দ্ৰ বৰুৱা শিশু বিদ্যালয়। তাৰপিছত তাৰপৰা আহি 1947 চনত উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ পৰা বিশাল পাছ কৰিলোঁ, BA পাছ কৰিলোঁ। পাছ কৰি তাতে কিছুদিন থাকিলোঁ। তাৰপিছত আৰু মই চাকৰি কৰিলোঁ হিন্দী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত। হিন্দী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত তাতে মই অলপমান হিন্দীৰ বিষয়ে অলপমান জানিলোঁ, কাৰ্যকৰী কিছুমান জানিলোঁ আৰু সংস্কৃতৰো মোৰ অলপমান আছে। তথাপি নিজে চলিব পৰাকৈ অলপমান শিকি লৈছোঁ আৰু মই কিতাপ লিখিলোঁ প্ৰায় 15-20খনমান কিতাপ। সম্পাদনা কৰিলোঁ ডক্টৰ দুৰ্গেশ্বৰ শৰ্মাৰ অভিনন্দনৰ গ্ৰন্থ, ফুল শৰ্মাৰ স্মৃতিগ্ৰন্থ, উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ তেওঁৰ স্মৃতিগ্ৰন্থ, এইখিনি মই কৰিলোঁ, সম্পাদনা কৰিলোঁ। তাৰপিছত আৰু বহু কিতাপ মই সম্পাদনা কৰিছোঁ। মইনাপুথিত মই আছোঁ 5খন মইনাপুথি মই সম্পাদনা কৰিলোঁ আৰু তাৰোপৰি বহুতো গীত মাত পুথি ইত্যাদি মই লিখিছোঁ। তথাপি যিয়ে নহওক, মই ধৰি লোৱা মই গীতৰ ভিতৰত এখন উপন্যাস, এখন গল্প পুথি আৰু এখন কবিতাৰ পুথি 2খন, এখন শব্দৰ মালিকা আৰু এখন হ'ল শব্দৰ কৰণী। আৰু আটাইতকৈ মূল্যৱান কিতাপ হ'ল আমাৰ যিখিনি পৌৰাণিক আছে, পুৰাণ আছে, পুৰাণবিলাকৰ পৰা মই 5খনকৈ লিখিলোঁ। আপোনাৰ কি কয় নৃত্যনাটিকা। নৃত্যনাটিকাখন লিখি নৃত্যনাটিকাৰ গান সুৰ কেনেকৈ কি কৰিব লাগে গোটেইখিনি কথা মই তাতে লিপিবদ্ধ কৰিছোঁ। যিয়ে নহওক, কিতাপখিনি মই সম্পূৰ্ণ প্ৰস্তাৱ কৰিছোঁ আৰু অসম চৰকাৰক এইবাৰ মই ভাবিছোঁ সাহিত্যিক পেঞ্চনৰ কাৰণে এপ্লাই কৰিম। কিন্তু দিয়া নাই, তেওঁলোকে একো এডভাৰটাইজমেণ্ট দিয়া নাই। এডভাৰটাইজমেণ্ট দিলেই মই সাহিত্যিক পেঞ্চনৰ কাৰণে এপ্লাই কৰিম বুলি ভাবিছোঁ। এইটো চৰকাৰৰ কথাই কি যে নাজানো, কিন্তু মই সম্পাদনা যথেষ্ট কৰিছোঁ আৰু মই কিতাপো লিখিলোঁ বহুতো। দাদা, আপোনাক এইখিনিতে আমি সুধিব খোজোঁ, আপোনাৰ সংগীত জগতৰ আপুনি অনাতাঁৰ শিল্পী। আপুনি কেতিয়া, কোন চনৰ পৰা? 1962 চনৰ পৰা মই সংগীত গান কৰিছিলোঁ। 1962 চনৰ পৰা আমাৰ লোকগীতৰ শিল্পী হিচাপে মই আছিলোঁ। তাৰপিছত মই 2009 চনত মই তাৰ পৰা ৰিটায়াৰ হ'লোঁ। সংগীতৰ পৰা এনেকুৱা ৰেকৰ্ডিং কৰিব পৰা নাছিলোঁ। তথাপি সংগীতৰ মই তেতিয়া আৰ্টিষ্ট খুব কম, এটা মাহত 2-3টাকৈ প্ৰগ্ৰেম আহিল। এতিয়া আজিকালি বহুত দিনত লাগে, কিন্তু আমি যেতিয়া প্ৰগ্ৰেম কৰোঁ তেতিয়া 15 দিনৰ মূৰে মূৰে মই প্ৰগ্ৰেম দিছিল তেনেকুৱা আৰু কিন্তু মই এটা কথা মোৰ ভুল হ'ল, সেই ভুলটো মানে কেনেকুৱা, মোৰ টকা পইচা নোহোৱাৰ কাৰণে মই ৰেকৰ্ডিং কৰিব নোৱাৰোঁ। আৰু কেতিয়া গুৱাহাটীলৈ পিছত আহিল, কিন্তু তাৰ আগতে কলম্বিয়া বা কলিকতালৈ যোৱা হ'লে মই ৰেকৰ্ডিং কৰিব পাৰিলোহেঁতেন। কিন্তু কলিকতালৈ মোৰ যোৱা নহ'ল, টকা পইচাৰ অভাৱ। আৰু ইয়াতেই মই গুৱাহাটীত গৈছিলোঁ, অডিশ্যন দিছিলোঁ। তাত ক'লে যে আপুনি HMVত ৰেকৰ্ডিং কৰিব লাগিলে টকা লাগিব, কেইখন ৰেকৰ্ড কৰিব, তেনেকুৱা ধৰণৰ। এতিয়া আৰু সেইটো নহ'ল আৰু সেনেকৈ ৰেকৰ্ডিং কৰা নহ'ল। এই কথা আৰু এতিয়া আপুনিতো লোকগীত বহুত পৰিৱেশন কৰিছে, আমাক এফাকি গাই শুনাব নেকি?
কি হয় লোকগীত এফাকি গাই শুনাব নেকি আমাক আমাৰ লোকগীত? দৰ্শকসকলক? লোকগীত এতিয়া গাবলৈ মোৰ মাতটো বেয়া নহয়। এনেই গাওকচোন, ৰাইজে আপোনাৰ গান শুনিব বিচাৰে আপোনাৰ কণ্ঠেৰে। এফাকি গাওক, আপোনাৰ যি মনত আছে। ঋণী জিনি জিনি কংকালে কিংকিনি ৰসময়ী অংগৰী বাজে হে সাজে 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 ও সাজে গোপাল গোপাল বৃন্দাবনৰ মাজে। এতিয়া মাত বেয়া হ'ল আৰু বৰগীতবিলাক মই এতিয়া আজিকালি পাহৰিছোঁ বহুতবিলাকে, তথাপি মই বৰগীত গাইছিলোঁ বহুত দিন আৰু সত্ৰীয়া নৃত্যও কৰিছোঁ। সত্ৰীয়া নৃত্য বিশেষকৈ মাটি আখৰা, মাটি আখৰাখিনি মোৰ এতিয়াও মনত আছে। তাৰপিছত মাটি আখৰাখিনি মই সম্পূৰ্ণ কৰিছিলোঁ। আউনীআটী সত্ৰ ক্ষেত্ৰত প্ৰভু ঈশ্বৰে মোক মাটি আখৰাখিনি শিকাব দিছিল, মই শিকাইছিলোঁ আৰু সৰু প্ৰজন্মক মই তেনেকৈ শিকিছিলোঁ। শৰ্মাবাদ্য মই গোটেইখিনি জানো আৰু প্ৰভু ঈশ্বৰে তাৰ কাৰণে মোৰ ফাৰ্ষ্ট চাৰ্টিফিকেট এখন দিছে। যিয়ে নহওক সেইবোৰ এতিয়া মোৰ এতিয়া মোৰ এতিয়া বয়স মানে হ'ল 84 বছৰ 6 মাহ, 84 years 6 months। মই এনেকৈ চলি আছোঁ আৰু কোনোমতে আৰু। আপুনিতো মহিলাসকলক, উত্তৰমাটি মহিলাসকলক নাম শিকাইছিল, মহিলাসকলৰ দিহানাম, লোকগীত, বৰগীত চব শিকাইছোঁ। দিহানাম মোৰ এতিয়াও আছে। তুমিতো জানাই, তোমাক মই লৈ গৈছিলোঁ আউনীআটী সত্ৰত, অল আছাম তাতে তুমি ফাৰ্ষ্ট প্ৰাইজ লৈ আহিছা। তাতে তোমাৰ দিহানামটো মনত আছে আৰু মোক প্ৰভু ঈশ্বৰে দিহানামৰ কম্পিটিশ্যনত মোৰ জাজ হিচাপে মাতিছিল আৰু সেই হিচাপে জাজ মই কৰি আহিছিলোঁ। 3 দিন আছিলোঁ তাতে। যিয়ে নহওক সেইবোৰ গ'ল আৰু সেইবোৰ কথা। এইবিলাক আমাৰ মনত থাকি যাব। আপোনাৰ ওচৰতে উত্তৰগাঁৱত আমি দিহানাম প্ৰথম শিকিছিলোঁ আৰু আপুনি আমাক এটা ঘোষানামো শিকাইছিল, সেইখিনিও মনত আছে। বহুত বছৰ হ'ল ন, বহুত বছৰ আগৰ কথা। আজি দৰ্শকসকল, আজি আমি আপোনালোকৰ সন্মুখত এগৰাকী বৰেণ্য শিল্পীক পৰিচয় কৰাই দিলোঁ। তেখেতৰ আমি দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু তেখেতৰ লিখনিবিলাক ভৱিষ্যতে আমি যদি পাৰোঁ, আমাৰ শিল্পীসকলৰ মাধ্যমেৰে আমি যদি তেখেতৰ কাব্যিক প্ৰতিভাবিলাক আমি ৰাইজৰ মাজলৈ উলিয়াই নিব পাৰোঁ, আমি সেইটো চেষ্টা কৰিম। তাৰ কাৰণে আমি দাদাক কথা দিব পাৰোঁ নোৱাৰোঁ নাজানো, কিন্তু আমি চেষ্টা কৰিম যে দাদাৰ কিতাপসমূহৰ ওপৰত যদি আমি নৃত্য নাটিকা বা গীতি নাটিকা কৰিব যদি পাৰোঁ, মই অলপ সময় ল'লে হয়তো কৰিব পাৰোঁ, বা মই গান গোৱা মানুহ কিছুমান মই নিজে এই চেনেলৰ মাধ্যমেদি উলিয়াই নিমেই, যিহেতু মই কিছুমান মানুহ মই বিচাৰিছোঁ। আৰু আমি লগ হৈ হয়তো দাদা থকা অৱস্থাতেই আমি কিছু কথা দাদাৰ মুখেৰে আমি সুৰ সঞ্চাৰ দাদাই গাই দিব নোৱাৰিলেও আমাক হয়তো হাৰমনিয়ামত বস্তুখিনি বজাই দিলে আমি কিছু কথা শিকিম। শিকি আমি সেইখিনি অলৰেডি ৰেকৰ্ডিং আমি কৰি ল'ম, কৰি হয়তো আমি ভৱিষ্যতে সেইখিনি গাব পাৰিম। আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিলোঁ। ধন্যবাদ, নমস্কাৰ।